Krishna Hari Ram. Mukti Trani Spriha Jitu Hehi Bhakata Kanamu Rakhamai Madhu Bhajo hena deva jadu Ram bhajo hena deva jadu pati Krishna Param Bhakti Bhajan মোৰ জন্মে জন্মান্তৰ সেৱাস্থলী নৰনাৰায়ণ বা সমস্ত ভক্তি চৰ্পাসকল সমস্ত জনলৈ আমি শ্ৰদ্ধাৰে সেৱা জনাইছোঁ আৰু আমাৰ ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা দিনত আপোনালোকে নিশ্চয় মনত আছে আমি খুব সুন্দৰ এটি পাঠ ইতিমধ্যে সমাপ্তি কৰিলোঁ। পাঠটি আছিল বৰাহ বিষ্ণুৰ কাহিনী আৰু এই বৰাহ বিষ্ণুৰ কাহিনী যি শ্ৰৱণ কৰে যি কীৰ্তন কৰে তেওঁ ভৱ সংসাৰৰ পাপ নিৰ্মূল হৈ ভৱসংসাৰ তৰি যাব পাৰে। ইতিমধ্যে আমি সেই কাহিনী শুনিলোঁ। ইয়াৰ পাছত আছে এটি খুব সুন্দৰ কাহিনী অষ্টবিংশ অধ্যায় দুলৰী স্বয়ম্ভু মনু আদিৰ সৃষ্টি। ব্ৰহ্মাদেৱক ভগৱন্ত পুৰুষে সৃষ্টি কৰিবৰ কাৰণে নিৰ্দেশ দিছিল আৰু ব্ৰহ্মাদেৱে ভগৱন্তৰ আদেশ পালন কৰি তেওঁ সৰ্বপ্ৰথমে জীৱ সৃষ্টি কৰিলে। তেওঁ সৰ্বপ্ৰথমে মহাদেৱ শিৱক সৃষ্টি কৰিছিল। মহাদেৱ শিৱক তেওঁ সৃষ্টি কাৰ্য আৰম্ভ কৰিবলৈ দিছিল আৰু মহাদেৱ শিৱই সৃষ্টি কাৰ্য আৰম্ভ কৰোঁতে তাত বিসংগতি দেখা পালে। তাৰ পাছত তেওঁ মহাদেৱ শিৱক সৃষ্টি কাৰ্য বন্ধ কৰোৱালে। তেওঁক জপ আৰু তপ কৰিবৰ কাৰণে পঠিয়াই দিলে। তাৰ পাছত ব্ৰহ্মাদেৱে তেওঁ মানৱ পুত্ৰ হিচাপে চাৰিসিদ্ধক সৃষ্টি কৰিলে আৰু চাৰিসিদ্ধক সৃষ্টিৰ কাৰ্যৰ দায়িত্ব দিছিল আৰু সেই সিদ্ধ পুৰুষে তেওঁলোকে উৰে জীৱন ভগৱন্তৰ দুখানি চৰণ চিন্তি এই ব্ৰহ্মাণ্ডত বিচৰণ কৰি থাকে কাৰণে তেওঁলোকে বিষয়পাশত আবদ্ধ হ'ব নিবিচাৰিলে আৰু ব্ৰহ্মাদেৱৰ কথা গ্ৰহণ নকৰিলে। তাৰ পাছতে ব্ৰহ্মাদেৱে পুনৰ সৃষ্টি কাৰ্য আৰম্ভ কৰিবৰ বাবে দেৱতাসকলক সৃষ্টি কৰিলে, ঋষিসকলক সৃষ্টি কৰিলে। এনেধৰণে সৃষ্টি কৰাৰ পাছত বিভিন্ন ধৰণৰ সৃষ্টি কৰাৰ পাছতো ব্ৰহ্মাদেৱৰ সৃষ্টি কাৰ্য আগবাঢ়ি নাই বঢ়া। পৃথিৱীখন ৰসাতলত গৈ আছিল আৰু ভগৱন্ত পুৰুষৰ ওচৰত আবেদন নিবেদন কৰাৰ কাৰণে ভগৱন্ত পুৰুষে নিজে বৰাহ ৰূপ ধাৰণ কৰি ৰসাতলৰ পৰা সেই বসুমতীক উদ্ধাৰ কৰি আনি ব্ৰহ্মাদেৱক দিবলৈ লওঁতে বৰাহে ভগৱন্ত প্ৰভু বিষ্ণু তেওঁ বসুমতীক উদ্ধাৰ কৰি আনোতে আদিদৈত্য হিৰণ্যাক্ষই তেওঁ সন্মুখামুখি হ'ল আৰু হিৰণ্যাক্ষৰ লগত যুদ্ধ কৰি বৰাহ ৰূপী ভগৱন্তই হিৰণ্যাক্ষক বধ কৰিলে। ইমানতে আমাৰ পাঠটি সমাপ্তি হৈছিল। ইয়াৰ পাছতে আছে পুনৰ ব্ৰহ্মাদেৱে যেতিয়া দেখিলে যে সৃষ্টি কাৰ্য আগবাঢ়িব পৰা নাই বা আগবঢ়াব পৰা নাই, পুনৰ তেওঁ আকৌ সৃষ্টি কাৰ্য আগবঢ়াবৰ বাবে মন মেলিলে। এইবাৰ তাই এনেকুৱা এটা জীৱ সৃষ্টি কৰিব যিটো জীৱ সমস্ত তপ জপ ধ্যান ধাৰণা সেই জীৱটোৰ সংগত থাকিব। সেইজনেই সেই জীৱটোৱে হ'ল মনু, যাক আমি মনুষ্য বুলি কোৱা হৈছে। গতিকে আমাৰ মানৱ জীৱন কেনেকৈ আগবাঢ়িল বা আৰম্ভ হ'ল আজি এই পাঠটিৰ জৰিয়তে খুব সুন্দৰভাৱে আমাক বৰ্ণনা কৰিব। আপোনালোকে নিশ্চয় শুনি আনন্দিত হ'ব। হে ৰাম হৌনক বদতি হুত
কহি উপস্তুত কথা পৃথিৱী মণ্ডলে মহাৰায় স্বয়ম্ভু মনু ৰাজা পাছৰ প্ৰাণিকতেহে সজিলন্তকে মন উপায় এৰাম বিদুৰ মধ্যে অদূৰ সংবাদই হব কথা আমাহাৰ জানিবা মন তাৰাৰ মহিমা কিছু তোমাত সুধোঁ বাপ সৰ্বশেষে কৰি বৰ্ণন এৰাম বিদুৰ মধ্যে অদূৰ সংবাদই হব কথা আমাহাৰ জানিবাক মন তাৰাৰ মহিমা কিছু তোমাত সুধোঁ বাপ সৰ্বশেষ কৰি বৰ্ণন বৰাহৰূপী বিষ্ণুৰ আৰু হিৰণ্যাক্ষৰ মাজত যি যুদ্ধ হ'ল এই কথা মহামতী মৈত্ৰেয়ৰ পৰা বিদুৰ মহাৰাজে বা বিদুৰ মহন্তই শ্ৰৱণ কৰিলে। এইবাৰ মহামতী বিদুৰে তেওঁ গুৰু মৈত্ৰেয়ৰ মুখৰ পৰা পুনৰ শ্ৰৱণ কৰিবলৈ বিচাৰিছে যে এই যে ব্ৰহ্মাদেৱক যে সৃষ্টি কাৰ্য আৰম্ভ কৰিবলৈ দিছিল পৰৱৰ্তী সময়ত সৃষ্টি কাৰ্যটো তেওঁ কেনেকৈ আগবঢ়ালে এই সাৱশেষে কথাখিনি মোক কওকচোন হে গুৰুদেৱ, মোৰ জানিবৰ বৰ ইচ্ছা গৈছে। এই কথাটোকে কৈছে যে বিদুৰ মৈত্ৰেয় দুইৰ সংবাদ ইহব কথা আমাহাৰ জানিবাক মন তাৰাৰ মহিমা কিছু তোমাত সুধোঁ বাপ সাৱশেষে কৰিও বৰ্ণন। হে ৰাম বিদুৰ পৰম সাধু কৃষ্ণৰ একান্ত দাস মহাভাগৱত বুদ্ধিমন্ত মাধৱৰ দ্ৰোহী জানি খটপুত সমন্বিতে জ্যেষ্ঠ ভাগ্য জিতু তাজিলন্ত। ইয়াৰ আগতে আপোনাসৱক আমি কৈছিলোঁ, হয়তো নিশ্চয় আপোনাসৱৰ মনত আছে যে বিদুৰ ব্যাসদেৱৰ নন্দন। সৰ্বপ্ৰথমে ধৃতৰাষ্ট্ৰ, তাৰপিছত পাণ্ডু, তাৰপিছত বিদুৰ ব্যাসৰ ঔৰসে হস্তিনাপুৰত জন্মগ্ৰহণ কৰিছিল। কিন্তু বিদুৰ যদিও ব্যাসৰ নন্দন হিচাপে জন্মগ্ৰহণ কৰিছিল, পূৰ্বতে তেওঁ ধৰ্মৰাজ আছিল, যম আছিল। তেওঁ মাৰ্কেন্দ্ৰ মুনিৰ অভিশাপত আহি পেলাই তেওঁ ক্ষত্ৰিয় কুলত জন্মগ্ৰহণ কৰিছিল আৰু বিদুৰ মহাভক্ত আছিল, যিহেতুকে বিদুৰ এজন ধৰ্মৰাজ। আৰু এই বিদুৰে তেওঁ 100টি সন্তান সম্বন্ধিতে জ্যেষ্ঠ ভাইক ত্যাগ কৰি তেওঁ কি কৰিলে তীৰ্থযাত্ৰাৰ কাৰণে গুচি গৈছিল। এই কাৰণে যিহেতুকে তেওঁ ধৰ্মৰ প্ৰতীক আছিল, হস্তিনাপুৰ ৰাজসিংহাসনত যি অন্যায় অনীতি, ধৰ্মৰ বিপৰীতে যি কথা বতৰা বা ধৰ্মৰ বিপৰীতে যি চাল চলন, তেনে এক অসংস্কাৰী পৰিয়ালত বিদুৰে থাকিবলৈ মন কৰা নাছিল। সেই সূত্ৰে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে মহামতী বিদুৰে হস্তিনাপুৰ ত্যাগ কৰি তীৰ্থযাত্ৰাৰ কাৰণে গুচি গৈছিল। আৰু সেই তীৰ্থযাত্ৰা কৰি 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 এটা সময়ত মৈত্ৰেয় ঋষি তেওঁ লগ পাইছিল আৰু লগ পাই সাৱশেষে কথাখিনি জানিছিল যে কি হৈছিল কথাখিনি সৃষ্টিৰ আদিতে, এই কথাখিনি জানিবলৈ প্ৰবল হেঁপাহ কৰিছে। সেইকাৰণে ইয়াত কৈছে যে মাধৱৰ দ্ৰোহী জানি শতপুত্ৰ সমন্বিতে জ্যেষ্ঠ ভাগ্য যিটো তেজিলন্ত, যিটো পৰিয়ালে ভগৱন্তৰ দ্ৰোহ আচৰণ কৰি থাকে, দ্ৰোহী পৰিয়াল, সেই দ্ৰোহী পৰিয়ালত কেতিয়াও সাধুসকল বা সন্তসকল নাথাকে, থাকিবও নোৱাৰে। সেয়েহে 100 পুত্ৰৰ সমন্বিতে জ্যেষ্ঠ ভাইক তেওঁ কি কৰিলে ত্যাগ কৰি দিলে। ব্যাসৰ গুণত কৰি কিঞ্চিতো নুহিকে অল্প জাতু টান দেহে ভৈলা জাতক। আৰু তেওঁ ব্যাসৰ পৰম গুণত তেওঁ জাত হৈছিল, অৰ্থাৎ জন্মগ্ৰহণ কৰিছিল। হে ৰাম বৈষ্ণৱত অনুব্ৰত
ভগবন্ত ঈশ্বৰত কায় বাক্যে ভজি সাক্ষাৎ হেনয় বিদুৰে পাছে মৈতে অমনিৰ আগে উচিলন্ত কথা কেন মত নিশ্চয়ে জানিলো তৈতে কৃষ্ণ কথা হুয়া আছে জাতু দুই মহাভাগৱত হৰিপদ পংকজক আশ্ৰয় কৰিয়া থাকে যিটো নিৰমল কথা চয়। মৈত্ৰেয় বিদুৰ সংবাদটো আজি ইয়াত প্ৰকাশ কৰিছে। মৈত্ৰেয় এজন মহামুনি মহাভাগৱত আৰু অন্যহাতে বিদুৰ এজন মহাভাগৱত। দুজন মহাভাগৱতৰ মাজত যি কৃষ্ণ কথা আলাপ হৈছে এয়া যেন অমিত সাগৰ, যেন ৰসৰ সাগৰ বৈ গৈছে। আমাৰ মাজত যেনেকৈ দুজন ভক্তৰ মাজত পৰম পবিত্ৰ কৃষ্ণৰ কথোপকথন, কৃষ্ণৰ নিৰ্মল চৰিত্ৰ প্ৰকাশ পালে যি সুন্দৰ পৰিৱেশলৈ পৰ্যবেক্ষিত হয়, আজি মৈত্ৰেয় ঋষি আৰু বিদুৰৰ মাজত দুজন মহাভাগৱত লগ খাইছে আৰু দুইজন মহাভাগৱতে, বিদুৰো কম নহয়, তেওঁ ধৰ্ম অংশে অৱতাৰ হৈছে আৰু মৈত্ৰেয় ঋষিও মহাভাগৱত, দুইজনেই শ্ৰেষ্ঠ। এইখিনিতে আমাক ভাগৱতৰ মাধ্যমেদি সদায় কয় এটা কথা যে ভাগৱত আপোনাভাৱে শ্ৰৱণ কৰিছে, এই শ্ৰৱণ কৰিবলৈও আপোনাভাৱ মহাপাত্ৰৰ হ'ব লাগিব আৰু যিজনে ভাগৱত কথা কয় সেইজনো পাত্ৰ হ'ব লাগিব। কেনেকৈ হ'ব লাগিব? ভাগৱত শুনিবলৈও যোগ্যতা লাগিব আৰু ভাগৱত গাবলৈও যোগ্যতা লাগিব। যদি ভাগৱত গাবলৈ বা শুনিবলৈ যদি সেই লোকজন ভক্ত হয় তেতিয়াও নহ'ব, তেওঁ পণ্ডিত হ'ব লাগিব। আৰু অকল পণ্ডিত হ'লেও নহ'ব, তেওঁ ভকত হ'ব লাগিব। নুহন্ত পণ্ডিত হুৱন্ত ভকত বা নুহন্ত ভকত হুৱন্ত পণ্ডিত, এই দুইটা গুণ থাকিলেহে ভাগৱত শ্ৰৱণ কৰিবলৈ পাত্ৰ হয় আৰু এই দুইটা গুণ থকাজনেহে ভাগৱত ব্যাখ্যা কৰিব পাৰে। কেলৈ কৈছোঁ এই কথাটো? শাস্ত্ৰৰ মাধ্যমেদি কোৱা হৈছে যে নিগুণবাদী শুকদেৱে যেতিয়া মহামতী পৰীক্ষিতৰ মনৰ চঞ্চলতাৰ সময়ত বিভিন্ন ঋষিসকলে আহি বিভিন্ন মাৰ্গ প্ৰদৰ্শন কৰিছিল আৰু পৰীক্ষিতৰ মাজত বা পৰীক্ষিতৰ মনত এটা সংশয় উদ্ভৱ হৈছিল যে বহু ঋষি আহিছে, বহু ঋষিৰ মাজত বিভিন্ন ধৰণৰ মত। কোনোবাই কৈছে যাগ যজ্ঞ কৰা, কোনোবাই কৈছে পূজা পাতল কৰা, কোনোবাই কৈছে দান ধৰ্ম কৰা। যে বেদটো একেখনেই, একে বেদজ্ঞ লোকে তেওঁলোকৰ মতবিলাক কিয় ভিন্ন? সেইকাৰণে পৰীক্ষিতৰ সংশয় হৈছিল। পৰীক্ষিতে প্ৰথম অৱস্থাত ঋষিমুনিসকলৰ উপদেশখিনি নচ্ছাপ্ত নাছিল, কিন্তু গোটেই যদি বেদজ্ঞসকলৰ উপদেশখিনি যদি এটা হ'লহেঁতেন তেতিয়াহ'লে পৰীক্ষিতে নিশ্চয় মানিলেহেঁতেন। কিন্তু বেদ একেখনেই, ভাগৱত একেখনেই, কিন্তু একেখন ভাগৱত বা একেখিনি বেদ শুনাৰ পাছত প্ৰত্যেকৰ মতবিলাক কিয় বেলেগ বেলেগ হ'ল? এই কথাটো পৰীক্ষিতৰ মাজলৈ সংশয় আহিছিল যে একেখন বেদৰে মত কিয় ভিন্ন হয় বুলি ভাবি তেওঁ কি কৰিছিল? নিগুণবাদী শুকদেৱক এই কথাটো শুনিছিল বা জানিব বিচাৰিছিল যে প্ৰকৃত মাৰ্গ কোনটো। তেওঁলোকে যিমানবোৰ মাৰ্গ দিছে সেই মাৰ্গবিলাকৰ জৰিয়তে তক্ষক দংশনৰ পৰা মুক্ত পাবনে নাপায়, তক্ষকৰ যন্ত্ৰণাৰ পৰা মুক্ত পাবনে নাপায়, বা তক্ষকডাল দেখাকৈ নেদেখাকৈ মৃত্যুবৰণ কৰিব পাৰিবনে নোৱাৰে, কিন্তু তাৰ উত্তৰ কোনো এটা পথে দিব নোৱাৰিলে। কিন্তু নিগুণবাদী শুকদেৱে এই কথাখিনি কৈ থকাৰ অৱস্থাতে তেওঁ জানিছিল, নিগুণবাদী শুকদেৱে তেওঁ পিতৃ ব্যাসৰ পদ্মমুখৰ পৰা ভাগৱত গ্ৰহণ কৰিছিল আৰু ভাগৱত গ্ৰহণ কৰি সেই ভাগৱত আৰু কোনোবা এজন শিষ্যক বা কোনোবা এজন লোকক ভাগৱত দিবৰ কাৰণে কোনো পাত্ৰ বিচাৰি পোৱা নাছিল। প্ৰত্যেকজন গুৰুৱে বা প্ৰত্যেকজন শিক্ষকে এজন ছাত্ৰ বা এজন শিষ্য, উপযুক্ত শিষ্য বিচাৰি ফুৰে। যেনেকৈ কৃপালু শংকৰ গুৰুজনাই অসম মুলুকত ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ অৱতাৰ হৈ তেওঁ যদি কৃপালু মাধৱ মহাপুৰুষক শিষ্যৰ পৰা নাপালেহেঁতেন তেওঁ এই জগতৰ ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰিলেহেঁতেন। যেনেকৈ আজি আপোনালোকে দেখিছে এই ইলেক্ট্ৰিক লাইটটো জ্বলিবৰ কাৰণে দুডাল কাঁড়, এডাল নিগেটিভ, এডাল পজিটিভ। দুটা শক্তি নহ'লে কেতিয়াও ধৰ্ম বা পৃথিৱীখন নচলে। ঠিক তেনেকৈ আমাৰ আধ্যাত্মিক জগতখনতো আধ্যাত্মিক পৰমাৰ্থিক কথাবিলাক আগবঢ়াই নিবৰ কাৰণে দুটা শক্তিৰ প্ৰয়োজন আছে: গুৰু শিষ্য পৰম্পৰা, ভক্ত ভগৱন্ত
এনেধৰণৰ গতিকে কৃপালু শংকৰ গুৰুজনে যেনেকৈ মাধৱ মহাপ্ৰভুক লগ পায় অসমত নৱবৈষ্ণৱ ধৰ্ম এখন নাম ধৰ্ম বস্তু প্ৰচাৰ কৰিবলৈ তেওঁ সক্ষম হৈছিল ঠিক তেনেকৈ নিৰ্গুণবাদী শুকদেৱেও তেওঁ পিতৃ ব্যাসৰ পৰা ভাগৱত গ্ৰহণ কৰাৰ পাছত সেই ভাগৱত ক'বলৈ এজন উপযুক্ত শিষ্য বা উপযুক্ত পাত্ৰ বিচাৰি ফুৰিছিল যেতিয়া পৰীক্ষিতক সৰ্পই দংশন কৰিব বুলি কোৱাত সকলোৱে খবৰ ল'বলৈ আহোঁতে সেইফালেদি নিৰ্গুণবাদী শুকদেৱেও আহি সেই পুণ্যভূমিত উপস্থিত হৈছিল আৰু বিভিন্ন ঋষিসকলে বিভিন্ন মত আগবঢ়োৱাৰ লগতে তেওঁ সেই কথাখিনি শুনিছিল আৰু পৰীক্ষিতৰ যিটো জিজ্ঞাসু মনত ৰাখিব কথাটো যে ভাগৱত আমি শুনি গৈ আছোঁ এনেকুৱা নহয় ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে এইকাৰণে যোগ্যতা প্ৰয়োজন যে জিজ্ঞাসু মন এটা লৈ ভাগৱত শ্ৰৱণ কৰিব লাগে যে ইয়াৰ পৰা কি পাম কি উপকাৰ হ'ব কি লাভ হ'ব এনেকুৱা ধৰণৰ কথা পৰীক্ষিত যিহেতুকে গৰ্ভতেই বিষ্ণুক দৰ্শন কৰিছিল সেইকাৰণে পৰীক্ষিতে সেই সমস্ত ঋষিসকলক প্ৰশ্ন কৰিছিল যে হে গুৰুদেৱ বা হে গুৰুসকল যে আপোনালোকে যিমানবিলাক মাৰ্ক মোক দেখুৱালে এই মাৰ্কখিনিৰ জৰিয়তে মই ঋষিৰ অভিশাপ নাইকিয়া কৰিব পৰা হ'বনে নহয় কিন্তু কোনো এজন লোকে যে ব্ৰহ্ম ঋষিৰ অভিশাপ নাকচ কৰিব পাৰিব বুলি ক'ব নোৱাৰিব আচ্ছা সেইটো নোৱাৰিলে নাই যে তক্ষকৰ যন্ত্ৰণা মই লাঘৱ কৰিব পাৰিম নে নোৱাৰিম সেইটোও নোৱাৰে মই মৃত্যুৰ সময়ত তক্ষকডাল নেদেখাকৈ মৃত্যুবৰণ কৰিব পাৰিম নে নোৱাৰিম এইটো কথাও তেওঁলোকে উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ ইমানখিনি মাৰ্ক যে দেখাইছে এই মাৰ্কখিনি কোনটো মাৰ্ক মোৰ কাৰণে মৃত্যুমুখী লোকৰ কাৰণে উপযুক্ত তেনে সময়তে নিৰ্গুণবাদী শুকদেৱে তেওঁ ধ্যান কৰিলে বা ভাবিলে যে মই ভাগৱত দিবৰ কাৰণে এজন উপযুক্ত পাত্ৰ পাইছোঁ আৰু এইজনকেই মই উপযুক্ত হিচাপে মহাভাগৱত দান কৰিম তেতিয়া নিৰ্গুণবাদী শুকদেৱক পৰীক্ষিতে সুধিছিল হে গুৰুদেৱ আপুনি কওকচোন যে মই কোনটো পথেৰে গ'লে মই এই অভিশাপৰ পৰা মুক্ত হ'ব পাৰিম তেতিয়া নিৰ্গুণবাদী শুকদেৱে কৈছিল হে পৰীক্ষিত ৰাজন তুমি যিহেতুকে পাণ্ডৱৰ শেষৰ গছ বন্তি তুমি গৰ্ভতেই বিষ্ণুক দৰ্শন কৰিছা গতিকে তুমি কলিযুগৰ প্ৰথমজন ৰাজন তুমি ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব তেতিয়া পৰীক্ষিতে কৈছিল হে গুৰুদেৱ যদি মই শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহ'লে মোৰ কি লাভ হ'ব তেতিয়া সেই নিৰ্গুণবাদী শুকদেৱে কৈছিল যে তুমি যদি শ্ৰৱণ কীৰ্তন কৰা তেতিয়াহ'লে তুমি এই ভৱসংসাৰ মৃত্যু তৰিব পাৰিবা তেতিয়া নিৰ্গুণবাদী শুকদেৱক পৰীক্ষিতে সুধিছিল সেই কথাখিনি যে হে গুৰুদেৱ যে মই যদি ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁ বা শ্ৰৱণ কৰোঁ তেন্তে মই ঋষিৰ অভিশাপটো উঠাই ল'ব পৰা যাবনে নাযায় বা নাকচ হ'বনে নহয় তেতিয়া নিৰ্গুণবাদী শুকদেৱে কৈছে যে ব্ৰহ্ম ঋষিৰ অভিশাপ কোনো কাৰণতে আজিলৈকে লংঘন হোৱা নাই কাৰণ ব্ৰহ্ম মানে ভগৱন্ত নিজেই আৰু সেই ব্ৰহ্মৰ যি অভিশাপ সেই অভিশাপ কেতিয়াও এতিয়ালৈকে কোনো লোকে উঠাই ল'ব পৰা নাই হ'বই তেতিয়াহ'লে যদি উঠাই ল'ব নোৱাৰে তেতিয়াহ'লে মই তক্ষকৰ যিটো যন্ত্ৰণা আছে সেই যন্ত্ৰণাটো পাম নে নাপাম তেতিয়া নিৰ্গুণবাদী শুকদেৱে কৈছিলে যে তক্ষকৰ যন্ত্ৰণাটো পাবা যদি তুমি তোমাৰ দেহটো তোমাৰ লগত থাকে তেতিয়াহ'লে তক্ষকে দংশন কৰিলে তুমি দেহত যন্ত্ৰণা পাবা যদি তুমি আৰু দেহটো তোমাৰ পৃথক তেতিয়াহ'লে তুমি তক্ষকৰ যন্ত্ৰণা নোপোৱা আৰু সুধিছিল যে মই মৃত্যুৰ সময়ত তক্ষকডাল নেদেখাকৈ মৰিব পাৰিম নে নোৱাৰিম তেতিয়া নিৰ্গুণবাদী শুকদেৱে কৈছিলে যদি তুমি মৃত্যুৰ বা তোমাৰ দেহটো ত্যাগ কৰাৰ আগেই তুমি যদি গুচি যোৱা তেতিয়াহ'লে তোমাৰ দেহটোত তক্ষকে দংশন কৰিব তুমি তক্ষকডাল কেনেকৈ দেখিবা কথাখিনি পৰমাৰ্থিক কথা তত্ত্বৰ কথা যদি আপুনি আমাৰ মাজত দুটা বস্তু আছে এটা দেহ আৰু এটা আত্মা ভাগৱতে সেই কথাটোকে শিকাই আছে আমাক যে আমি দেহটো বেলেগ আত্মা বেলেগ আপোনাক যদি কওঁ বোলে বাপ মই আপোনাক সেইদিনা সকামলৈ মাতিছিলোঁ বা অনুষ্ঠানলৈ মাতিছিলোঁ আপুনি কিয় নগ'লে তেতিয়া আপুনি কি বুলি ক'ব বোলে বাপ যাব লাগিছিল কিন্তু মোৰ গাটো ভাল নহয় মই আৰু মোৰ দুটা বস্তু আপুনি মই বুলি কোৱা নাই নহয় মই গাটো বেয়া বুলি কোৱা নাই নহয় আপুনি কৈছে যে মোৰ গাটো বেয়া মই নামৰ তত্ত্বটোৱে মোৰ নামৰ বস্তুটোক কৈছে যেনেকৈ এই বস্তুটো কাৰ বোলে মোৰ মই এজন বস্তু আৰু মোৰ এটা বস্তু গতিকে এই কথাটোকে কৈছে যে মোৰ গাটো বেয়া আপুনি মই নামৰ তত্ত্বটোৱে মোৰ নামৰ অৰ্থাৎ দেহটো লৈ ঘূৰিছে দেহটো বেয়াৰ কাৰণে বা দেহটো অসুবিধা হোৱাৰ কাৰণে আপুনি যাব নোৱাৰিলে বোলে এই তত্ত্বটো জানা যদি
তেতিয়াহ'লে দেহটোৰ পৰা আত্মা যদি তুমি পৃথক কৰিব পাৰা তেতিয়াহ'লে তক্ষকডালে আহি দেহটোকহে দংশন কৰিব আৰু দেহৰ যন্ত্ৰণাটো তুমি আত্মাই কেতিয়াও গ্ৰহণ নকৰে। সেই পৰ্যায়লৈকে যাব লাগিব। আৰু মৃত্যুৰ সময়ত তুমি দেহটো এৰি যদি আত্মা গুচি যায় তুমি কেনেকৈ তক্ষকডাল দেখিবা? বহু লোকে আপোনালোকে মৃত্যুমুখী লোকক দেখিব, বহু লোকে জীৱ আচলতে বহুত আগতেই গুচি যায়, ধনঞ্জয় বায়ুটোহে থাকে। সেই অৱস্থা আমি হয়তো পামগৈ আৰু পাই পেলাই মই নিজে বিশ্লেষণ কৰিবলৈ আহিবও নোৱাৰোঁ বা আপোনালোকেও আহিব নোৱাৰে। যিসকল ইতিমধ্যে গৈছে আমাৰ ইয়াৰ পৰা তেওঁলোকে সেইবিলাক অনুভৱ কৰিছে বা তেওঁলোকে কেনেকুৱা অৱস্থাত আছে তেওঁলোকে জানে, নহয়নে বাৰু কথাটো? কিন্তু আমি যিসকল লোকে মৃতপ্ৰায়ী লোকসকলক বা মৃত্যুমুখী লোকসকলৰ ওচৰত থাকে আপোনালোকে দেখিব কেৱল তেওঁলোকে ধনঞ্জয় বায়ুটো গ্ৰহণ কৰি থাকে। সেই সময়ত তেওঁলোকে দেহ আৰু আত্মা সম্পূৰ্ণ পৃথক হৈ যায়। কথাটো গম পাইছেনে? দেহটোত যদি মহেও কামুৰিছে, কোনোবা এটাই যদি কৰি দিছে তেওঁ গম নাপায়। যদি দেহটোত আহি সৰ্পতে খুটো মাৰে তেতিয়া মই নামৰ আত্মাটোৱে তক্ষকডাল নেদেখে। পৰীক্ষিতক সেই কথাটোকে কৈছে যে তুমি ভাগৱত 7 দিন 7 ৰাতি শ্ৰৱণ কৰিলে সেই পৰ্যায়টো পাবাগৈ তুমি বেলেগ আৰু তোমাৰ দেহটো বেলেগ। এতিয়া আমাৰ অসুবিধা সেইখিনিতে আছে। আমি দেহটোক মই বুলি ভাবি আছোঁ। এই ভাগৱতৰ মূল উদ্দেশ্য, ভাগৱত শ্ৰৱণ কৰাৰ মূল উদ্দেশ্যটো হ'ল মই বেলেগ, মোৰ দেহটো বেলেগ। এই পৰ্যায়লৈকে যেতিয়ালৈকে আমি যাব নোৱাৰিম তেতিয়ালৈকে আমি ভাগৱত শ্ৰৱণ কৰা সাৰ্থক নহ'ব। আৰু সেই ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে পাত্ৰ হ'ব লাগিব। মহাপুৰুষ মাধৱদেৱে সেই কথাটো নামঘোষাত লিখিছে, মাত কহিবু সেহি শাস্ত্ৰ তুমি শুনি বাৰ আকপাত্ৰ মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি। পাইছেনে ঘোষাত? ভাগৱত শ্ৰৱণ কৰিবলৈ আপুনি মহাপুৰুষৰ সেৱক হ'ব লাগিব। যিসকল লোকে মহাপুৰুষৰ সেৱক নহয় তেওঁলোকে ভাগৱত বুজিও নাপায়, এনেই শুনি যায়। এইটো নামঘোষাত লিখা আছে। মই শাস্ত্ৰৰ মাতটো কৈছোঁ আপোনালোকক। সেইকাৰণে ভাগৱত শুনিবৰ কাৰণে যোগ্যতা বা পাত্ৰ লাগিব। কি পাত্ৰ লাগিব? তোমাক কহিবু সেহি শাস্ত্ৰ তুমি আকৌ শুনিবাৰ পাত্ৰ মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি। তুমি যিহেতুকে মহাপুৰুষৰ সেৱক গতিকে তোমাক মই সেই শাস্ত্ৰ ক'ম আৰু তুমি সেই শাস্ত্ৰ শুনিবৰ কাৰণে পাত্ৰ। গতিকে ভাগৱত শুনিবৰ কাৰণে পাত্ৰ হ'ব লাগিব, ভাগৱত ক'বলৈও পাত্ৰ হ'ব লাগিব। এই আসনখন নিৰ্গুণবাদী শুকদেৱৰ আসন, ব্যাসদেৱৰ আসন। এই আসনখনত আপুনি ভকত সকলো সদাচাৰ মানি আছে, কিন্তু আপুনি পণ্ডিত নহয়, আপুনি ভাগৱত ক'ব নোৱাৰে। কেলৈ ক'ব নোৱাৰে? নিৰ্গুণবাদী শুকদেৱে যেতিয়া পৰীক্ষিতক ভাগৱত ক'বলৈ গৈছিল, নিৰ্গুণবাদী শুকদেৱে নীতি আৰু সদাচাৰ উপৰিও তেওঁ এজন মহাপণ্ডিত আছে। সমস্ত শাস্ত্ৰৰ জ্ঞান তেওঁৰ হৃদয়ত আছে। নহ'লে সন্মুখত বহি থকা সমস্ত শিষ্য বা সমস্ত শ্ৰোতাৰ প্ৰশ্ন আঁত মাৰি দিব নোৱাৰে। তেওঁ পঢ়ি দিব পাৰিব, সুৰ লগাই লগাই পঢ়িব পাৰিব, কিন্তু কোনোবা এজনে যদি প্ৰশ্ন কৰে তাৰ উত্তৰ তেওঁ দিব নোৱাৰিব। এই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে তেওঁ কি হ'ব লাগিব? পণ্ডিত হ'ব লাগিব, বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব। সেইকাৰণে পৰীক্ষিতৰ প্ৰশ্নবিলাক সেই সময়ত থকা সৌনককে প্ৰমুখ্য কৰি 60,000 ঋষিয়ে উত্তৰ দিব নোৱাৰিলে। একমাত্ৰ দিব পাৰিছিল নিৰ্গুণবাদী শুকদেৱে। আৰু নিৰ্গুণবাদী শুকদেৱৰ কথাটো তেওঁলোকৰ বিশ্বাস হোৱা নাছিল। এই 60,000 ঋষি মাত্ৰ চাইহে আছিল যে এই কথাটো সঁচা জানো। আমি ইমান দিন তপ কৰিছোঁ, জপ কৰিছোঁ, সাধনা কৰিছোঁ, আমি বেদত প্ৰধান, বেদজ্ঞ, বেদ তেওঁলোকৰ হৃদয়ত আছে সমস্ত ঋষিসকল। আজি নিৰ্গুণবাদী শুকদেৱে তেওঁ ভাগৱত কৈ কেনেকৈ গতি দিব পাৰে 7 দিন 7 ৰাতি সেই ঋষিসকলে মাত্ৰ চাই থাকিল। কেলৈ চাই থাকিল? কেনেকৈ চাই থাকিল? এটা অভিমান মনত ৰাখি চাই থাকিল। পাৰিব জানো? আমি ইমান মহান মহান লোকবিলাক থাকোঁতে তেওঁ আহি ভাগৱত শ্ৰৱণ কৰোৱাই, কীৰ্তন কৰোৱাই তেওঁ পৰীক্ষিতক মুক্তি দিব পাৰিবনে নোৱাৰে? আমাৰো তেনেকুৱা এটা জিজ্ঞাসু মন থাকে, সেইটো অহংকাৰ নহয়নে? আমাৰ কোনোবা এজন নামতি বহিলে তেওঁ আজি নামকা ভালকৈ গাব পাৰিব নাই চাম নহয়, এই যে ভাৱটো লৈ বহোঁ সেইটো আমাৰ অহংকাৰ। সেই সময়ত সেই ঋষিসকলৰ সেইটো আছিল জাত্যাভিমান। আমি এজন পণ্ডিত, আমি এজন বেদজ্ঞ, আমি এজন ঋষি। এই যে দিগম্বৰ এইজনে আহি পেলাই তেওঁ 7 দিনতে যে পৰীক্ষিতক গতি দিব পাৰিব বুলি তেওঁ দৃঢ়তাৰে ক'লে, তেওঁলোকে সেইটো 7 দিনৰ কাৰণে অপেক্ষা থাকে। আৰু 7 দিনৰ পাছত যেতিয়া পৰীক্ষিতক গতি দি দিলে
তেতিয়া ঋষিসকলৰ চকু থিয় হৈ গ'ল। বাহ, গতি পাই গ'ল। স্বৰ্গৰ পৰা পুষ্পকৰত আহি পেলাই পৰীক্ষিতক লৈ গ'ল তেওঁলোকৰ সাক্ষাৎ। তেওঁলোকে দেখে, তেওঁলোকৰ সৰ্বজানন্দা। তেতিয়াহে তেওঁলোকৰ চকু মুকল খালে যে আমি অত বছৰে অত দিনে যি যজ্ঞ কৰি কৰি ধোঁৱা হৈ গ'ল আমাৰ গাবিলাক, এয়া মিছাতে কষ্টহে হ'ল। সেইকাৰণে পুনৰ নিগুণবাদী শুকদেৱক আকৌ কৈছিলে যে আমাক ভাগৱত শুনাব লাগে। এতিয়া নিগুণবাদী শুকদেৱে কৈছিল যে মইতো সেই ঠাইত ভাগৱত কৈ আহিলোঁ, আকৌ একে জেগাতে মই ভাগৱত ক'বলৈ নাযাওঁ। বোলে আমিতো শুনা নহ'ল। বোলে তোমালোকেতো তাত উপস্থিত আছিলা, বোলে আমি শুনিব নোৱাৰিলোঁ। এতিয়া আপোনালোকে আমাক আকৌ কৃপা কৰিব লাগে। তেতিয়া নিগুণবাদী শুকদেৱে কৈছে যে তাতে এজন লোক আছিল যাক তোমালোকে অপিশ্য অন্তৰ্য জাতি বুলি ঘৃণা কৰা। তেওঁ বহুত দূৰত আছিল তোমালোকৰ পৰা। তেওঁৱে গোটেই সমস্ত ভাগৱত শ্ৰৱণ কৰিলে সঠিকভাৱে। কেলৈ সঠিকভাৱে? সেই বিদজ্ঞ পণ্ডিত বা সেই বেদজ্ঞ পণ্ডিতসকলৰ মাজত সূত নামৰ উগ্ৰস্বভাৱ মুনিৰ পুত্ৰ সূতে কি ভাবিছে যে মই এই সমাজখনৰ একেবাৰে নিম্ন, একেবাৰে নজনা মূৰ্খ। গতিকে তেওঁ কিছু দূৰত থাকি নিগুণবাদী শুকদেৱে পৰীক্ষিতক কৈ থকা কথাখিনি ইমান একান্তভাৱে শ্ৰৱণ কৰিছিল। আৰু নিগুণবাদী শুকদেৱেও তেতিয়া জানিছিল যে সন্মুখত বহি থকা লোকসকলে কেনেকৈ শ্ৰৱণ কৰে এই ভাগৱত আসনখনৰ পৰা গম পায়। যদি সন্মুখত বহি থকা লোককেইজনে শ্ৰদ্ধা আৰু সহকাৰে ভাগৱত শ্ৰৱণ কৰে তেন্তে কৈ থকা বক্তাজনে পৰম আনন্দ পায়। যেনেকৈ শিক্ষাগুৰুজনে ছাত্ৰসকলক পঢ়াই থাকোঁতে ছাত্ৰসকলে যদি শ্ৰেণীকোঠাত মন দিয়ে তেতিয়াহ'লে শিক্ষকজন পৰম আনন্দিত হয়। যদি মন নিদিয়ে তেতিয়াহ'লে এই কৈ থকা মানুহজনে মাত্ৰ দায়িত্বটোহে পালন কৰে, কিন্তু তেওঁ আনন্দিত নহয়। সেইকাৰণে নিগুণবাদী শুকদেৱে আনন্দিত হৈছিল যে সূতে ইমান একান্তভাৱে শ্ৰৱণ কৰিছিল আৰু নিগুণবাদী শুকদেৱে সূতলৈকে চাই চাই কথাখিনি কৈ আছিল। তেতিয়া সূতে ভাবিছিল যে গুৰুদেৱ অকল মোলৈকে চাই চাই কথাখিনি কৈ থাকে, ইয়াত বহি থকা ৬০,০০০ ঋষিটো মহাপণ্ডিত, তেওঁলোকে এইবিলাক কথা জানে, নজনা মানুহ মইহে আছোঁ। গতিকে শ্ৰেণীটোত বা কোঠাটোত যিজন গেধা ছাত্ৰ সেইজনৰ ফালে চাই চাই শিক্ষকে কথা কয়, ঐ গাধ তই বুজিছ নাই, ঐ মূৰ্খ পাৰিছ নাই। তাত বাৰু সেইখিনি কথা নাই কোৱা। তেতিয়া সূতলৈকে চাই চাই গুৰুদেৱে কথা কৈ থাকে। সূতেও ভাবে যে ময়ে মহামূৰ্খ, গতিকে গুৰুদেৱে মোৰ ফালেকে চাই চাই কথাখিনি কৈ আছে। যিমানেই নিগুণবাদী শুকদেৱে পৰীক্ষিতৰ লগতে সেই সূতৰ ফালে চাই চাই কথাখিনি কৈছে, সিমানেই সূতৰ জানিবলৈ আগ্ৰহ বাঢ়ি গৈছে আৰু সমস্ত ভাগৱত তেওঁৰ হৃদয়ত ঠাই পালে। আৰু সেই সূতৰ মুখে শৌনককে প্ৰমুখ্য কৰি ২৮,০০০ ঋষিয়ে নমীক্ষা অৰণ্যত কি কৰিলে? ভাগৱত শ্ৰৱণ কৰিলে। আছিলে ৬০,০০০, তো ৩২,০০০ ক'লৈ গ'ল? ৩২,০০০ মাজত তেতিয়াও যাত্ৰাভিমান গুচি নগ'ল যে আমি অপিশ্য সূতমুনিৰ মুখেৰে কেতিয়াও ভাগৱত শ্ৰৱণ নকৰোঁ। আৰু তেতিয়াৰ পৰাই আজিলৈকে দুটা ধাৰা আহি আছে। ভাগৱত নুশুনা পাৰ্টিটো বেছি, ভাগৱত শ্ৰৱণ কৰা পাৰ্টিটো কম। ২৮,০০০ আৰু ৩২,০০০, নহয়নে বাৰু কথা? গতিকে ভাগৱতৰ সন্মুখত বহি ভাগৱত শ্ৰৱণ কৰিবলৈ যোগ্যতা লাগিব আৰু সেইজন মহাপুৰুষৰ সেৱক হ'ব লাগিব, কৃষ্ণ ভক্ত হ'ব লাগিব। আৰু সেইজনকহে ভাগৱত আচলতে কোৱা যায় আৰু ভাগৱত তেওঁহে প্ৰকৃততে ৰাখিব পাৰে। গতিকে এই দুজন মহাভাগৱতে আজি কথোপকথন কৰিছে কৃষ্ণৰ নিৰ্মল চৰিত্ৰৰ কথা। এই কথাখিনিকে ইয়াত প্ৰকাশ পাইছে যে ব্ৰহ্মাদেৱে পৰৱৰ্তী সময়ত সৃষ্টি কাৰ্য কেনেকৈ আগবঢ়াই লৈ গ'ল, এই কথাখিনি মোৰ জানিবৰ বৰ মন গৈছে। হে